কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত ৰাখী বন্ধন উদযাপন কেন্দ্ৰীয় চৰকাৰ জাহাজ বন্দৰ আৰু জল পৰিবহণ বিভাগৰ মহিলা কৰ্মচাৰীসকলে ৰাখী পিন্ধালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰাখী বন্ধনৰ শুভেচ্ছা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিখনকৈ মেৰিটাইম বিল সংসদত অনুমোদন লাভ কৰাক লৈ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে আজি আমাৰ পোৰ্ট শিপিং ৱাটাৰৱেজ মন্ত্ৰালয় যিমানবিলাক মহিলা কৰ্মচাৰী আছে আৰু আমাৰ যিবিলাক মেৰিটাইম ট্ৰেইনিং ইনষ্টিটিউশ্যন আছে তাৰ কেডেটবিলাকো আজি আমাৰ ইয়ালৈ আহিল বাসগৃহলৈ আহিল আৰু সকলোৱে মোক ভাতৃ জ্ঞান কৰি ৰাখী পিন্ধালে মই তেখেতসকলক মোৰ আন্তৰিক শুভেচ্ছা আৰু তেখেতসকলক মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ইয়াত কৰ্মচাৰীয়ে কাম কৰে আৰু এই মন্ত্ৰালয়ত কাম কৰে গতিকে আজি গোটেই ভাৰতবৰ্ষখনকেই আমি একেলগে আজি এই ৰাখী বন্ধনৰ যোগেদি আমি একলগ হোৱাৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ল গতিকে মই সকলো ভগ্নীৰ ভৱিষ্যত উজ্জ্বল হওক শান্তিত থাকক সফল হওক আৰু সুস্থ হৈ থাকক তাকেই ঈশ্বৰৰ ওচৰত কামনা আজি আমাৰ